কিয় 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 জুবিন দা কিয় সকলোকে কন্দুৱাই সকলোকে সাহস দি শেষত তুমি কিয় নিজে আঁতৰি গুচি গলা? তুমি কৈছিলা তুমি নিজৰ মাতৃভূমি ভাল পোৱা, অসমখন তোমাৰ বাবে। অসমে তোমাক সদায় মাতে, অসমে তোমাক ৰিঙিয়াই মাতে, যাৰ বাবে বলিউডৰ ইমান ডাঙৰ ডাঙৰ অফাৰ পোৱাৰ পিছতো তুমি অসমলৈ ঘূৰি আহিছিলা। কিন্তু কিন্তু কিয় এনে কৰিলা জুবিন দা? তোমাৰ শেষ সময়ছোৱাত তোমাৰ মাতৃভূমি অসমত তুমি কিয় থাকিব নোৱাৰিলা? জুবিন দা আছিল অসমৰ এক সত্তা, যিজন ব্যক্তিয়ে কিবা এটা ক'লে পিছ মুহূৰ্ততে হাজাৰ হাজাৰ মানুহ তেখেতৰ সেই কথাটোৰ প্ৰতি ওলাই যায়। সেইটোৱে আছিল তেখেতৰ সাহস। সমগ্ৰ অসমৰ প্ৰতিজন ব্যক্তিয়ে কালিৰ পৰা কান্দিয়ে আছে। জুবিন দা, তুমি কিয় শেষ মুহূৰ্তত অসমবাসীৰ ওচৰত নাথাকিলা? এজন মানুহ 52টা বছৰ, 38,000 গীত, কবিতা, চিনেমা, নাটক আৰু কত যে কি। এজন ব্যক্তিৰ মাজত ইমানবোৰ প্ৰতিভা লুকাই থকাটো প্ৰকৃততে সহজ সৰল মানুহৰ বা সাধাৰণ মানুহৰ কাম কেতিয়াও হ'ব নোৱাৰে। এজন ব্যক্তিয়ে ইমান কম সময়ৰ ভিতৰত 38,000 গীত গায়, যিখিনি দি থৈ গ'ল সেইখিনি অসমবাসীৰ ক্ষেত্ৰত গোটেই চিৰকাল জিলিকি থাকিব। একবিংশ শতিকাৰ প্ৰেম কাহিনীৰ সকলোকে বলীয়া কৰি অনুৰাধা মায়া ৰামধেনু বৰষুণ মুক্তি ৰুমাল বাঁহী পাখি মুখা জোনাকী মন ৰং আৰু কত যে কি, সকলোবিলাক দি তুমি শেষত নিজে আঁতৰি গলা। জুবিন দা, ঘেণ্টা কাকো খাতিৰ নকৰ বুলি সঁচাকৈ কাকো খাতিৰ নকৰাকৈ তুমি গুচি গলা। শেষ মুহূৰ্তত তুমি কাকো খাতিৰ নকৰিলা। সেই তুমি অনন্য, সেই তুমি অতুল্য, তোমাৰ কাৰো সৈতে তুলনা নাই। সমগ্ৰ অসমবাসী আজি কান্দিছে। শেষ মুহূৰ্তত তোমাক যদি এবাৰ চাবলৈ পালাহেঁতেন, অসমবাসী তোমাৰ ওচৰত আজীৱন ঋণী হৈ থাকিব। জুবিন দা, তুমি যিখিনি দিলা তাৰ তুলনাত আমি তোমাক একোৱে উভতাই দিব নোৱাৰিলো। কিন্তু আজিৰ এই দিনত আমি সংকল্পবদ্ধ হৈছো, এজন অসমীয়া হিচাপে সদায় তোমাক জীয়াই ৰাখিব চেষ্টা কৰিম। তোমাৰ সৃষ্টিৰাজিক সদায় সংৰক্ষণ কৰি ৰাখিম, যাতে ভৱিষ্যত প্ৰজন্মই জুবিন দাৰ প্ৰতিটো গীত, প্ৰতিটো সৃষ্টিক সন্মান কৰে আৰু তাৰ যোগেদি তুমি অমৰ হৈ আমাৰ মাজত চিৰদিন জিলিকি থাকিবা। আজিৰ দিনটোত বহুতেই লিখিছে, জুবিন দা তুমি আমাৰ মৰ্ত্যৰ পৰা গৈ স্বৰ্গত পোৱাৰ কাৰণে স্বৰ্গৰ দুৱাৰমুখ খটি কৰি সুখী হৈছে। স্বৰ্গৰ সকলোবিলাক জীৱই তোমাক আদৰণি জনাইছে। গতিকে তুমি স্বৰ্গত শান্তিৰে থাকা, স্বৰ্গৰ পৰাই আমাক আশীৰ্বাদ দিবা, যাতে অসমবাসী সদায় আগুৱাই যাব পাৰে। তুমি আমাৰ তেজে তেজে এনেদৰে সোমাই আছা যে তুমি যে কায়িকভাৱে নাই, অৰ্থাৎ কালিৰ পৰা যে তুমি কায়িকভাৱে আমাৰ মাজত নাই, সেইটো আমাৰ এতিয়াও বিশ্বাস কৰিবলৈ টান হৈছে। কিন্তু উপায় নাই, মৃত্যুৱে চিৰন্তন সত্য, যিটো আমি মানিবই লাগিব। অসমৰ হাজাৰ হাজাৰ লাখ লাখ অনুৰাগীৰ মাজত এজন হিচাপে মই তোমালৈ চিৰবিদায় দিছো, যাতে তোমাৰ আত্মাই স্বৰ্গত স্থান পাওক, তুমি আমাৰ মাজত অমৰ হৈ ৰোৱা।